বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি গৈছিলোঁ MCL বসুন্ধৰা জেগাটুকুৰাৰ নাম। আহকচোন চাওঁ আমি কি দেখা পালোঁ। ইয়াত যাওঁতে দেখিছে আমি সুন্দৰগড়ৰ পৰা গৈছিলোঁ। মানুহজনৰ কাম আছিলে, তেওঁ এনকুৱাইৰী এটা আছিলে, যিহেতু কোল মাইন মিনিষ্টাৰ তালৈ আহিব, গতিকে হেলিপেডৰ এনকুৱাইৰী কৰিবৰ কাৰণে তেওঁ তালৈ গৈছিলে। এইটো MCLৰ কলনি হয়। ইমান ধুনীয়া, ভবাই নাছিলোঁ আমি ইমান ধুনীয়া ভিতৰত থাকিব পাৰে বুলি। ইয়াত কোল মাইন্সত কাম কৰা লোকসকলৰ কাৰণে খুব সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে। কোৱাৰ্টাৰ আছে, তাৰ উপৰিও মাৰ্কেট আছে। তেওঁলোকৰ সম্পূৰ্ণ সুবিধা গম নাপায় যে সেইটো চাইডে এখন ডাঙৰ মহানগৰী টাইপ পৰিৱেশ বনাই ৰাখিছে। এয়া হৈছে হেলিপেড। আমি গৈছিলোঁ তালৈ। তেওঁৰ কামটো ইয়াতে আছিলে আচলতে। ইয়াত এটা সৰু মন্দিৰো আছে। পৰিৱেশটো চাওকচোন কিমান ধুনীয়া লাগিছে। বনাই থৈছে ঘৰ। হেলিপেড আচ্ছা, বিশেষভাৱে পৰিৱেশটো বেছি ধুনীয়া। অৱশ্যে কয়লাৰ কাৰণে প্ৰকৃতিটো অলপ লেতেৰা হয়েই, তথাপিতো চাৰিওফালৰ সৌন্দৰ্য বহুত ধুনীয়াকৈ ৰাখিছে পৰিপাতি। এইটো হৈছে হেলিপেড। তাকে আমি তালৈ গ'লোঁ, যথেষ্ট সময় তাত কটালোঁ। বাহিৰৰ পৰা গম পোৱা নাযায় ভিতৰত তেনেকুৱা এটা পৰিৱেশ আছে বুলি, কাৰণ সেইটো চাইডে অলপ জনবসতি সেৰেঙা, জনবসতি নাই তাত। এয়া চাওকচোন, এজন চিত্ৰকৰৰ কাম, তেওঁ পেইণ্টিং কৰি আছিলে, তাৰ অকণমান ছবি ধৰি ৰাখিলোঁ। देखो শ্বপিং কমপ্লেক্স। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।